মোৰ মৰিনী সমষ্টিৰ ৰাইজক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু দ্বিতীয়তে মোৰ দেউতা মা সদায় মই আঁঠুকাৰি সেৱা কৰি আহিছিলোঁ। দেউতা মাকো আজি শুভ মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে সমান্তৰালভাৱে ভগৱানক খুব মানি আহিছিলোঁ। তেখেতক সদায় কওঁ যে মোক লোভ, মোহ, ক্ৰোধ, অহংকাৰ কাম কৰিব পৰা সদায় মোক আঁতৰাই ৰাখিবা প্ৰভু। আৰু এয়া যে মনুষ্য হিচাপে মোৰ নিশ্চয় আহিব, কিন্তু ইয়াৰ পৰা যিমান পাৰা আঁতৰাই ৰাখিবা। আৰু ভগৱন্তই আজি দিশ দেখাইছিল, আৰু ভগৱানৰ প্ৰভুজনাৰ গুৰুজনাৰ আশীৰ্বাদত আজি এয়া সাফল্য মোক দেখিবলৈ সক্ষম হ'লোঁ। মোৰ ভাল লাগিছে। মোৰ সতীৰ্থ বন্ধু, মই সমষ্টিত হয়তো হাজাৰতকৈ বেছি সংখ্যক মই মা বুলি সম্বোধন কৰা আছে, দেউতা বুলি সম্বোধন কৰা আছে, বা পাই বুলি কৈ সম্বোধন কৰা আছে, দাদা, বৌ, ভণ্টি, মাহী, মামী, খুৰী, নবৌ, বহুত এনেধৰণৰ আছে। তেওঁলোকৰ আজি কোনোবাই ভাত খুৱাই দিছিল, কোনোবাই মই হয়তো শুই উঠাত প্ৰণাম কৰোঁ, তেওঁলোকে মোৰ হৈ পেলাই এৱা গাখীৰ দি বেলপাত দি পেলাই শিৱ মন্দিৰত চাকি বন্তি জ্বলাইছিল, নামঘৰ চাকি বন্তি জ্বলাইছিল। বহু এনেধৰণৰ মোৰ বন্ধু মোৰ কাৰণে ব্ৰত ৰাখিছিল, মোৰ কাৰণে নামঘৰত তেওঁলোকে অন্ন আগবঢ়াইছিল, ভাওনাত অন্ন আগবঢ়াইছিল। বহু শুভাকাংক্ষী আজি আশীৰ্বাদত মই আজি এই জয়মুখ দেখিলোঁ। আৰু সমান্তৰালভাৱে ক'ব লাগিব যে মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জনপ্ৰিয়তা আৰু লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াৰ প্ৰতি অটুট বিশ্বাস ৰাইজে প্ৰদৰ্শন কৰিলে। এয়া আমি যদি অসমৰ আজি চাওঁ ফলাফল, শেহতীয়াকৈ আজি বিৰোধী ঐক্য মঞ্চই বিভিন্ন ধৰণৰ অপপ্ৰচাৰ কৰিবলৈ চেষ্টা কৰিছিল। তৎসত্বেও এটা বিশ্বাস এই কেইটা বৰ্ষত নৰেন্দ্ৰ মোদী ডাঙৰীয়া দায়িত্ব লোৱাৰ পিছৰ পৰা 14 চনৰ পৰা বা 16 চনৰ পৰা অসমত যি বিকাশৰ এটা গতি দেখা পাইছে, এই বিকাশৰ গতি আৰু ত্বৰান্বিত কৰিবৰ কাৰণে আৰু আগুৱাই লৈ যাব বাবে ৰাইজে ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মিত্ৰজোঁটৰ পক্ষত আজি ৰায়দান কৰিলে। এয়া এটা স্পষ্ট ছবি। মই ধন্যবাদৰ বাহিৰে কি ক'ম, চিৰকৃতজ্ঞ মৰিনী সমষ্টিৰ ৰাইজলৈ আৰু তেখেত সমস্ত মৰিনী সমষ্টিৰ ৰাইজক মই পুনৰাই আমাৰ অন্তৰৰ নিভৃত কোণৰ পৰা ধন্যবাদ জনাইছোঁ। তেওঁলোকে যে আমাক এই মৰমকণ আকৌ মোৰ বিশ্বাসেই আছিলে। আচলতে মই বিভিন্ন জেগাত মই কৈয়ে আছিলোঁ যে মই আপোনালোকৰ আচলতে আগত ভোট মানে বিচাৰি আচলতে অহা নাই, মোৰ বিশ্বাসটোৱে আছেই যে আপোনালোকে ভোট দিব, খালি মই আপোনালোকৰ মাজত আকৌ মানে মই দেখা দিবলৈ আহিছোঁ। সেই বিশ্বাসটো তেওঁলোকে, সেই মৰমকণ তেওঁলোকে আছে বুলি কৈছিলে, আৰু তেওঁলোকে সেইটো এই জয়ত আমাৰ প্ৰতিফলন হ'ল। তেওঁলোকক ধন্যবাদ জনাম, অন্তৰৰ নিভৃত কোণৰ পৰা ধন্যবাদ জনাম। কেনে অনুভৱ হৈছিলে প্ৰথম অৱস্থাত যেতিয়া ভোট গণনা হৈ আছিলে? লগতে আছিলে? মই ঘৰত আছিলোঁ, এখেত ইয়াত আছিল যদিও উৎকণ্ঠা এটা লাগি আছিলে। প্ৰথম এটা দুটা ৰাউণ্ড এনেকৈ লাহে লাহে আগবাঢ়োতে, কিন্তু লাহে লাহে ধৰক যেতিয়া লিডটো বাঢ়ি গৈ আছিল, আমাৰ ব্যৱধানটো বাঢ়ি গৈ আছিল, তেতিয়া বিশ্বাসটো আহি গৈছিল যে আমাৰ ধুনীয়া ফলাফল এটা হ'ব, আৰু সেইটোৱেই হ'ল। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज, जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।